কি ধৰণে আমি খুব সুদিহা পৰামৰ্শ আৰু দুয়োখন চৰকাৰকে মই পুনৰবাৰ আকৌ অনুৰোধ জনাম অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰ দুই পক্ষে বহি हमारे ये समस्या समाधान करने कारण अगर हम लोग का जो डिमांड है तो अगर फुलफिल नहीं होगा तो हम लोग आज 2 दिन हो गया फिर और बंद करते जाएगा तो যদি আমাৰ দাবীকেইটা স্বাৰ্থকেইটা যদি মানি লয় তেতিয়াহ'লে আমি হয় দুখন ৰাজ্যৰ ভালটো চিন্তা কৰিম আৰু যদি মানি নলয় কিন্তু এতিয়া কি হৈছে তাতকৈ ভয়ংকৰ জংকী আন্দোলন খুব দুৰ্ভাগ্যবশতঃ কথা আমাৰ ধেমাজি জিলাৰ এজন ট্ৰাক চালকক অৰুণাচলৰ কোনো দুৰ্বৃত্ত লোকে কিডনেপ কৰি যি নিখংগ হত্যাকাণ্ড কৰিলে আমি গৰিহণা দিছোঁ লগতে অৰুণাচল চৰকাৰকো আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যে দোষীক অতি সোনকালে কাৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁক শাস্তিৰ ব্যৱস্থা কৰক আৰু আমাৰ যি অসম আৰু অৰুণাচলৰ যি শান্তি সম্প্ৰীতি বজাই ৰখাৰ চেষ্টা প্ৰশাসনে আগবাঢ়ি আহি আমাৰ যাতে ইয়াৰ চালকসকলেও বা ইয়াৰ পৰা যোৱা মানুহখিনিয়ে যাতে শংকিত হ'বলগীয়া নহয় তেওঁলোকক প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা কৰক আৰু এইটো এনচিঅ' কৰক যে কোনো মানুহে ইয়াৰ পৰা গ'লে বা কোনো গাড়ী ইয়াৰ পৰা গ'লে তাত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহওক তাৰ প্ৰতি প্ৰশাসনক লক্ষ্য ৰাখিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ লগতে এই আমাৰ চালক সন্থাই যি প্ৰতিবাদী কাৰ্যসূচী ৰাখিছে তেওঁলোকৰ যি দাবীসমূহ আছে অনতিপলমে তেওঁলোকে দাবীসমূহ পূৰ্ণ কৰি তেওঁলোকক সহযোগিতা কৰি কি ধৰণে এই সমস্যাবিলাক অতি সোনকালে সমাধান কৰিব পৰা যায় তাৰ প্ৰতি যাতে তেওঁলোকে অলপ অগ্ৰাধিকাৰ দিয়ে প্ৰায়ৰিটি বেচিছত কামখিনি কৰি যাতে তেওঁলোকে সকাহ দিব পাৰে আৰু ইয়াৰ চালকসকলে যাতে কোনো কাৰণতে শংকিত হ'ব লগা নহয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মোৰ নাম নন্দীগিৰি ভূঞা মোৰ ঘৰ চিলাপথাৰতে হয় আজি এই চালক সন্থাৰ যি কাৰ্যসূচী আছিলে মই একচুৱেলি অলপ বাহিৰত আছিলোঁ আজি গম পাই লগে লগে তেওঁলোকৰ ওচৰত মই যিমানখিনি মোৰ সম্ভৱপৰ হয় মোৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছোঁ আৰু আমি যেনেধৰণে সকলোৱে আগবাঢ়িলে নিশ্চয় আমাৰ সমাধানৰ সূত্ৰ ওলাব কিন্তু কাজিয়া পচালৰ যোগেদি নহয় আমি আলোচনাৰ মৰ্মে সকলোখিনি কাম কৰিব লাগিব কি ধৰণে আমি খুব সুদিহা পৰামৰ্শ আৰু দুয়োখন চৰকাৰকে মই পুনৰবাৰ আকৌ অনুৰোধ জনাম অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰ দুই পক্ষে বহি আমাৰ এই সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ JDM न्यूज़ लोहारसंग डिस्ट्रिक्ट का JDM न्यूज़ को हम लोग वेलकम है तो हम लोग का देखिए ये जो हम लोग का असम और अरुणाचल का जो ये था प्रॉब्लम था तो उसका 2 दिन एक दिन तो हम लोग बॉन्ड का जो डिक्लेयर किया था तो अभी एक दिन तो चला गया अभी नेक्स्ट दिन में चल रहा है तो ये अभी हम लोग एक ऊपर से खबर आया जो हम लोग यहाँ में ऑल असम पब्लिक ट्रांसपोर्ट फेडरेशन ऑल असम श्रमिक यूनियन और ट्रक यूनियन बोलेरो पिकअप यूनियन जितना कॉमर्शियल गाड़ी है सब मिल के हम लोग बंद किया गया था तो अभी सॉल्यूशन आया है कि ऊपर से जो हम लोग का ऑल अरुणाचल पब्लिक ट्रांसपोर्ट फेडरेशन जो स्टेट प्रेसिडेंट है डोबिंग सोनाम उसने हम लोग को फ़ोन किया कि वहाँ में अरुणाचल में अभी केंटोजिनी मिनिस्टर और स्पीकर का साथ डिस्कस करके हम लोग का जो डिमांड है लिखावली का फर्स्ट इशू था उसी को ट्रांसफ़र करना है आज का अंदर में उसी ट्रांसफ़र शाम तक हो जाएगा बोला इसका बाद जो ILP का प्रॉब्लम था वो ILP को 3 दिन का अंदर में काउंटर बैठा के गेट का सामने में ये जो ILP अवेलेबल करेगा बोल के हम लोग को फ़ोन से डिस्कस किया है और दूसरा बात है जो दापू का जो घटनाएं है ये दापू का घटना के लिए भी वो डोबिंग सोनाम साहब कैपिटल में प्रेशर देने के साथ साथ अभी वहाँ का DC भी हम लोग को माने ये डिस्कस करने के लिए लिखावली लोहारसंग डिस्ट्रिक्ट में आ रहे हैं तो शाम तक हम लोग का शायद कोई सॉल्यूशन आ सकता है अगर हम लोग का जो डिमांड है तो अगर फुलफिल नहीं होगा तो हम लोग आज 2 दिन हो गया फिर और बंद करते जाएगा तो अभी सॉल्यूशन आने से है तो हम लोग ये जो हम लोग का ये डिसीजन है उसको हम लोग उठा सकता है थैंक यू সঞ্জয় নাথৰ যিটো 22 তাৰিখৰ ঘটনাই আজি যিটো মূৰ ল'লে আমাৰ আজি দুদিনীয়া কাৰ্যসূচী আমি যিটো ধৰ্মঘট কৰিলোঁ আমি যথেষ্ট সফল আৰু সকলো সন্থালৈ মই অশেষ ধন্যবাদ সকলোৱে সাথ দিছে আৰু আজি দুদিনীয়া কাৰ্যসূচীত আমি তেখেতলোকৰ DCO ছাৰো আমালৈ ফোন আহিছে যে আমাৰ লগত বহিব যদি আমাৰ দাবীকেইটা স্বাৰ্থকেইটা যদি মানি লয় তেতিয়াহ'লে
আমি হয় দুখন ৰাজ্যৰ ভালটো চিন্তা কৰিম আৰু যদি মানি নলয় কিন্তু এতিয়া কি হৈছে তাতকৈ ভয়ংকৰ জংকী আন্দোলন হ'ব।